পোনপ্ৰথমে কলিয়াবৰ বিধায়কগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আজি এটা নতুন মন্ত্ৰী পদ ল'ব বুলি আমি ইতিমধ্যে আমি খবৰ কাগজত গম পাইছোঁ বা নিউজত আমি গম পাইছোঁ। কথাটো হ'ল তেওঁ আজি নতুনকৈ পৰিবহণ মন্ত্ৰী পাইছে বুলি আমি গম পাইছোঁ। আমি ভাল লাগিছে আৰু শিলঘাটবাসী এটা সপোন আছিলে এই আস্থানটো শিলঘাট অসম ৰাজ্যিক পৰিবহণ এই অফিচটো আপোনাৰ 1955 চনতে স্থাপিত হোৱা আৰু 1996 অন্তিমবাৰৰ কাৰণে ইয়াত ৰঙা বাছ সেৱাখন চলিছিলে। তাৰ পিছৰ পৰা আজিলৈকে বন্ধ আছিলে। আমি কেইবাবাৰো ইয়াৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি আবেদন জনাইছিলোঁ। এইটোত পুনৰ চলাচলৰ কাৰণে আমি জনাইছিলোঁ। যিহেতু শিলঘাট অঞ্চলত এই অঞ্চলটোতে ইয়াৰ পৰাই আমাৰ ৰাজ্যৰ বিভিন্ন জেগালৈ গাতে লাগি থকা ৰেল সেৱা আছে। ইয়াৰ পৰা আপোনাৰ ধৰি লওক কলিকতা, চেন্নাই বিভিন্ন ট্ৰেইন সেৱা আমাৰ ইয়াৰ পৰাই যায়। বাছ ষ্টেণ্ডটো যদি পুনৰ উজ্জীৱিত হয় এই অঞ্চলৰ কাৰণে খুবেই ভাল কথা। ইয়াৰ আগতো আমাৰ স্থানীয় বিধায়কগৰাকী আপোনাৰ খুব সম্ভৱতঃ 2015 চনৰ সাহিত্য সভা হওঁতে তেওঁ এবাৰ আশ্বাস দিছিলে যে শিলঘাটত পুনৰ এই ৰঙা বাছ সেৱা চলিব বুলি। কিবা কাৰ্য বা কিবা ধৰণৰ কিবা হেৰিয়াত তেওঁ চলাব নোৱাৰিলে। এইবাৰ তেওঁ চলাব পাৰিব বুলি আমি আশা কৰিছোঁ। সম্পূৰ্ণভাৱে এইবাৰ বিশ্বাস তেওঁ এবাৰ পাৰিব, কাৰণ তেওঁ যিহেতু এইবাৰ সেই বিভাগৰ মন্ত্ৰী হৈছে। আৰু স্থানীয় ৰাইজ হিচাপে আমাৰ এই আশা পূৰা কৰিলে আমি নথৈ আনন্দিত হ'ম। শিলঘাটবাসী ৰাইজ ধন্যবাদ। পোনপ্ৰথমে কলিয়াবৰ বিধায়কগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আজি এটা নতুন মন্ত্ৰী পদ ল'ব বুলি আমি ইতিমধ্যে আমি খবৰ কাগজত গম পাইছোঁ বা নিউজত আমি গম পাইছোঁ। কথাটো হ'ল তেওঁ আজি নতুনকৈ পৰিবহণ মন্ত্ৰী পাইছে বুলি আমি গম পাইছোঁ। আমি ভাল লাগিছে আৰু শিলঘাটবাসী এটা সপোন আছিলে এই আস্থানটো শিলঘাট অসম ৰাজ্যিক পৰিবহণ এই অফিচটো আপোনাৰ 1955 চনতে স্থাপিত হোৱা আৰু 1996 অন্তিমবাৰৰ কাৰণে ইয়াত ৰঙা বাছ সেৱাখন চলিছিলে। তাৰ পিছৰ পৰা আজিলৈকে বন্ধ আছিলে। আমি কেইবাবাৰো ইয়াৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি আবেদন জনাইছিলোঁ। এইটোত পুনৰ চলাচলৰ কাৰণে আমি জনাইছিলোঁ। যিহেতু শিলঘাট অঞ্চলত এই অঞ্চলটোতে ইয়াৰ পৰাই আমাৰ ৰাজ্যৰ বিভিন্ন জেগালৈ গাতে লাগি থকা ৰেল সেৱা আছে। ইয়াৰ পৰা আপোনাৰ ধৰি লওক কলিকতা, চেন্নাই বিভিন্ন ট্ৰেইন সেৱা আমাৰ ইয়াৰ পৰাই যায়। বাছ ষ্টেণ্ডটো যদি পুনৰ উজ্জীৱিত হয় এই অঞ্চলৰ কাৰণে খুবেই ভাল কথা। ইয়াৰ আগতো আমাৰ স্থানীয় বিধায়কগৰাকী আপোনাৰ খুব সম্ভৱতঃ 2015 চনৰ সাহিত্য সভা হওঁতে তেওঁ এবাৰ আশ্বাস দিছিলে যে শিলঘাটত পুনৰ এই ৰঙা বাছ সেৱা চলিব বুলি। কিবা কাৰ্য বা কিবা ধৰণৰ কিবা হেৰিয়াত তেওঁ চলাব নোৱাৰিলে। এইবাৰ তেওঁ চলাব পাৰিব বুলি আমি আশা কৰিছোঁ। সম্পূৰ্ণভাৱে এইবাৰ বিশ্বাস তেওঁ এবাৰ পাৰিব, কাৰণ তেওঁ যিহেতু এইবাৰ সেই বিভাগৰ মন্ত্ৰী হৈছে। আৰু স্থানীয় ৰাইজ হিচাপে আমাৰ এই আশা পূৰা কৰিলে আমি নথৈ আনন্দিত হ'ম। শিলঘাটবাসী ৰাইজ ধন্যবাদ।